আমার গাড়ি চলছে এরকম ছিল এনেকে এনেকে সার্ভিসিং তো আমার ডিলারত এনেকে সার্ভিস এখন সার্ভিসের বিষয়ে জানি মানে মোৰ ডিলাৰত এখন বিদ্যুৎ বিক্ৰী হৈছে তখন ভিডিঅ' আগতে দেখাইছো তেখেতক অকণমান জানিম এখেতে কিয় আহিলে আমাৰ ডিলাৰত গাড়ীখন লৈছিল এখেতে 2 মাহ 3 মাহ মান আগত কিমান দিন আগত গাড়ীখন লৈছিল মই জানুৱাৰী 22 তাৰিখে লৈছিলোঁ। জানুৱাৰী 4 মাহ আগত গাড়ীখন লৈছিল আজি কিয় আহিলে মই অকণমান জানিম মানে কি গাড়ীটো স্পীডটো নাছিল তাৰমানে ক'লে মই ফোন কৰিলোঁ তাৰপাছত আহিলোঁ মানে তেওঁ ক'লে যে বস্তুটো আছে আপুনি আহি লৈ যাব মই নিব আহিছোঁ আৰু তেখেতে গাড়ীখন লৈছিলে টুলছটো নাছিলে লোকমৰ টুলছটো কিবা কাৰণে হেৰাই গ'ল টুলছটো এখেতক দিলোঁ মই আজি আৰু গাড়ী কেনেকৈ চাৰ্ভিচিং আপোনাৰ গাড়ী লোৱা কিবা প্ৰব্লেম আছিল নাই 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 যিখিনি কমপ্লেইন আছিল কিবা কিবি আছিল সেইখিনি তেওঁ চব চল্ভ কৰি দিছে চল্ভ কৰি দিছে যেতিয়া ঠিক হৈ গৈছে না চব মই ভিডিঅ'ত কৈ থাকোঁ যে 3 মাহৰ গেৰাণ্টি থাকে 3 মাহৰ গেৰাণ্টিটো আপুনি পাইছে নেকি নাই নাই ঠিক আছে ওকে ঠিক কৰি দিছোঁ আপোনাৰ নিজৰ আপোনাৰ চিনাকি গাড়ীটো ঠিক কৰিছে না আমাৰ তাতে মই য'তে কৰিলোঁ তেওঁক মই ফোন কৰি কৈছোঁ বা ইয়াতে হ'লেও কৈছোঁ সেইটো মই একো প্ৰব্লেম পোৱা নাই দেখালোঁ এইখন গাড়ী লৈছোঁ 4 মাহ আগত 4 মাহ হৈ যোৱাৰ পিছতো কিবা প্ৰব্লেম থাকিলে আমি চাই আছোঁ বৰ্তমান এতিয়ালৈকে আৰু দিলোঁ আৰু গাড়ী কিবা প্ৰব্লেম আছিলে মই ফ্ৰীতে ঠিক কৰি দিছোঁ একদম বিলকুল ফ্ৰী 3 মাহৰ কাৰণে আমাৰ তাতে যি গাড়ী ল'ব 10,000 টকাৰ গাড়ী ল'ব 3 মাহৰ গেৰাণ্টি থাকে আমাৰ তাতে ফ্ৰী চাৰ্ভিচিং ফ্ৰীতে ঠিক কৰি দিব দাদা ঠিকে আছে না সঁচা কথা একদম একদম সঁচা একদম সঁচা ন ঠিক আছে